আসসালামু আলাইকুম, নমস্কাৰ বন্ধুসকল। মই এতিয়া আহিলোঁ গুৱাহাটীৰ যি ৰূপে চেণ্টাৰ হয় তাত আহিলোঁ। ৰূপেৰ টিকেট কাটিলোঁ আৰু এতিয়া উঠি গ'লোঁ ৰূপেত। চ' আমি হোজাইৰ পৰা আহিছোঁ ৰূপে চাবলৈ। এতিয়া উঠি পৰিলোঁ ৰূপেত আৰু ইয়াৰ ৰূপেৰ পৰা ব্ৰহ্মপুত্ৰখন দেখাত কি ধুনীয়া লাগিছে চাওক। এতিয়া আমাৰ ৰূপেখন লাহে লাহে যাব ওলাইছে। ভাল লাগিছে দেখি পেলাই। এয়া ওপৰৰ পৰা ব্ৰহ্মপুত্ৰ আমি ৰূপে গৈ আছোঁ। এইখন ব্ৰহ্মপুত্ৰৰ মাজত যিখনত এখন মন্দিৰ আছে, আৰু এইটো হ'ল এখন মন্দিৰ য'ত আপোনালোকে লঞ্চত উঠিলে আহিব পাৰিব। লঞ্চত উঠিলে ডাইৰেক্ট মন্দিৰত আহিব পাৰিব পূজা কৰিবলৈ। আৰু এই মন্দিৰখন ওপৰৰ পৰা চাই বহুত ধুনীয়া লাগিছে। সৰু এখন দ্বীপৰ মাজত মন্দিৰখন সাজি তোলা হৈছে। চ' বহুত ধুনীয়া পৰিৱেশ এটা, আৰু মন্দিৰখন ওপৰৰ পৰা চাই বহুত মজা লাগিছে, ভাল লাগিছে। চ' আপোনালোকেও আহিব চাবলৈ। আৰু এখন মন্দিৰত আহিব গ'লে আপোনালোকে লঞ্চত আহিব লাগিব। লঞ্চত উঠিলে এই মন্দিৰখনত আহিব। আৰু আৰু এখন কেবল কাৰ গৈ আছে নৰ্থ গুৱাহাটীৰ পৰা চাউথ গুৱাহাটীৰ ফালে। আৰু আমি সেইখন দেখা গৈছে আমাৰ ৰূপে ষ্টেচন বুলি ক'ব লাগিব। এই ৰূপে ষ্টেচনখনত গৈ আমি নামিম, তাৰ পৰা আকৌ ঘূৰি আহিম আমি। চ' আপোনালোকেও আহিব। ৰূপেৰ পৰা ওপৰৰ পৰা ব্ৰহ্মপুত্ৰখন চাই বহুত ধুনীয়া লাগিছে। এয়া লঞ্চৰে মানুহ আহি আছে, চাগে মন্দিৰলৈ পূজা কৰিব যাব। চ' বহুত ধুনীয়া এখন পৰিৱেশ চাবলৈ আপোনালোকেও আহিব। আমি আহিলোঁ আৰু চাই আছোঁ, বহুত ভাল লাগিছে। আমাৰ জীৱনত প্ৰথমবাৰৰ বাবে ৰূপেত উঠিলোঁ আৰু ভাল লাগিছে উঠি পেলাই। আৰু এইটো হ'ল আপোনাৰ ৰূপে চেণ্টাৰখন পামেই আমি, ৰূপে ষ্টেচন বুলি ক'ব লাগিব। এইয়া দাদাসকল ৰৈ আছে, আমাৰ কেবল কাৰখন এইখিনিত গৈ লাগিব। আৰু এয়া মানুহ আহি আছে সিপাৰত যাবলৈ। আৰু ফাইনেলি আমি আহি পালোঁ নৰ্থ গুৱাহাটী ৰূপে ষ্টেচনলৈ। আৰু এতিয়া আমি নামিম তাত। আৰু ইয়াত নামি পেলাই এয়া বাহিৰত পোষ্টাৰ লগোৱা আছে। চাউথ গুৱাহাটীৰ পৰা নৰ্থ গুৱাহাটীৰ ভিতৰত কি বস্তু চাবলৈ আছে সকলো ইয়াত ফটো মাৰি থোৱা আছে। আৰু এইফালে অলপ খোজকাঢ়ি নামি আহিলোঁ তললৈ, ব্ৰহ্মপুত্ৰৰ পাৰলৈ। বহুত ধুনীয়া লাগিছে চাই। আৰু মই কেতিয়া ব্লগ বনাই পোৱা নাই, গতিকে আহিলোঁ ফুৰিবলৈ আৰু জাষ্ট বনালোঁ আৰু। চ' যদি ভাল লাগে চাই লাইক কৰিব, কাৰণ প্ৰথমবাৰৰ বাবে ভিডিঅ' বনাইছোঁ, কেতিয়াও বনাই পোৱা নাই। এই বাইদেউজনী আহি আছে সেইপাৰত যাবলৈ। চ' আমি আকৌ ফাইনেলি ৰিটাৰ্ণ হ'লোঁ, উঠি গ'লোঁ ৰূপেত। আকৌ আমি চাউথ গুৱাহাটীলৈ গুচি গৈ আছোঁ। ইয়াত 15 মিনিটমান আমাক ৱেইট কৰিব দিছিলে। আৰু এতিয়া ফাইনেলি আমি ওলাই পৰিলোঁ নৰ্থ গুৱাহাটীৰ পৰা চাউথ গুৱাহাটী যাবলৈ। আৰু তাৰ পৰা আমি যাম একোলেণ্ড চাবলৈ। তাতো পাৰিলে ভিডিঅ' বনাম। যদি ভাল লাগে আপোনালোকে চাই লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু পেজটো ফ'ল' কৰিব। থেংক ইউ।